মানে মই কালি গৈছিলোঁ কুৱাৰিলে মানে বালি খান্দি থকা চাবলৈ। আৰু কালি গৈ দেখিছোঁ মানে মেচিন দি পেলাই পূৰা বালি খান্দি আছে। তাৰপিছতে মই পুৰাবংলা অফিচত ফোন কৰিলোঁ। পুৰাবংলা অফিচত ফোন কৰোঁতে পুৰাবংলা অফিচে ক'লে যে আমি হাতী চাবলৈ গৈছোঁ, কিবা কৰি আছোঁ, তেনেকৈ ক'লে ৰাখি দিলে, আহিব নোৱাৰে। তাৰপৰা মই গোলাঘাটত দিলোঁ ফটো, মহন্ত ছাৰ বুলি কয়, তেখেতক দিলোঁ। তেখেত যেনিবা গৈ 1.5 ঘণ্টামানৰ পিছত গৈ পালেগৈ, 1.5 ঘণ্টা তেনেকুৱা টাইম আৰু গৈ পালেগৈ। পাই পেলাই পোৱা মাত্ৰকে আৰু মেচিন চেচিন উঠি গ'ল পোৱা আগে আগে। তাৰপিছত আজি আকৌ মই গৈছিলোঁ চাবৰ কাৰণে কি কৰিছে কি নাই। গৈ পেলাই প্ৰায় জেগা পোৱাগৈ নাই, সিফালৰ পৰা ডাইৰেক্ট পূৰা গুলি আহিছে মানুহ যোৱা দেখি এইফালৰ পৰা। ফৰেষ্টাৰ পুৰাবংলা বিটৰ ফৰেষ্টাৰ বকিয়াল এই কোনে খান্দিছে সেইটোতো মই দেখা নাই। মই এই পৰাহে গৈছোঁ, ধৰি লওক মই ভিডিঅ' দিছোঁ, মানুহ ভিডিঅ'টো নেদেখোঁ। মেচিনৰ ভিতৰত সোমাই থাকে মানুহবিলাক। তাৰপিছত মই লগালগ পৰি গ'লোঁ। কৰি যোৱাৰ পিছতে মোৰ লগত ভাইটি এটা আছিলে, তাৰপৰা সি ফোন কৰিলে, সি অকণমানটো আনিলে, আনি পেলাই ফোন কৰিলে, ঘৰৰ পৰা মানুহ গ'ল। তাৰপৰা মানুহ যোৱাৰ পিছত ইয়ালৈ আহিলোঁ। সেই কথাটোতো মই এইটো বিষয়ত এইটোৱে ক'ব বিচাৰোঁ, তেখেতে মোক খবৰ দিয়াটো সত্য। যোৱাকালি দিছিলে এইটো সময়ত দীপক বোৱালাৰ ঘৰৰ ওচৰৰ ঘাটত ইলিগেল মানে মাইনিং হৈ আছে বুলি খবৰ দিছে। তেখেতে খবৰ দিয়াৰ লগে লগেই মই গৈছোঁ, ব্যৱস্থা ল'লোঁ। গৈ পোৱাৰ লগে লগে গাড়ীবোৰ চব পলাই গ'ল, গাড়ী নাপালোঁ। আহি 2খন গাড়ী আমি কালি যোৱা ৰাতিয়ে চিজ কৰিছোঁ। আমি যোৱা ৰাতি প্ৰায় 10:30মান বজাত এটা বিশেষ সূত্ৰে গম পাওঁ যে এইটো যিটো সুন্দৰপুৰ এলেকা, তাত এইটো অবৈধ বালি খনন হৈ আছে, চুৰ কৰি আছে মানে। তাৰপিছত আমি যাওঁ, গৈ পাই পেলাই 15-20 জন মানুহ পাওঁ। তেওঁলোকে কি কৰিছে, ট্ৰিপত উঠাইছে, উঠাই পেলাই মানে বামত কি কৰিছে, দুমাই পেলাই এইটো গাড়ীত ভৰাই পেলাই লৈ গৈছে। 2খন গাড়ী পলাইছে আমি যোৱাৰ লগে লগে। তাৰপিছত আমি গৈ পোৱাৰ লগে লগে যেতিয়া মনে কাৰণে গৈ মেলি আমি ওচৰত টৰ্চটো মাৰি দিওঁ মানে এই পাৰৰ পৰা, তেতিয়া আমাক পূৰা শিলগুটি মাৰিছে। আৰু আমাৰ এজন মোৰ সহকৰ্মীটো আঘাতপ্ৰাপ্ত হৈছে, তেখেতৰ যাতে মেডিকেলত আছে। গতিকে আমি সেই উপায় নাপায় নিজক আত্মৰক্ষাৰ কাৰণে আমি দুজাই আমি কি হৈছে ব্লেংক ফায়াৰ কৰিবলগীয়া হ'ল। আমাৰ যিটো পাম একশ্যন 12ৰ এইটো গানটো যিটো গুলিটো, এইটো আমাৰ সেই গুলিটো ডাইৰেক্ট নাযায়, সদায় এনেকৈ হাঁহ হৈ যায়। গতিকে তাৰ পৰা গৈ পেলাই চিটিকি চাগে কাৰোবাৰ গাত লাগিছে, আমি গম পাইছোঁ, কিন্তু তদন্ত কৰি আছোঁ, চাওঁ কি হয়। এজনৰ গাত লাগিছে বুলি গম পাইছোঁ। আমি 3 জন বুলি গম পাইছোঁ, কিন্তু এজনে মেডিকেল নিছে বুলি আমি গম পাইছোঁ। ইলিগেলটো এতিয়া প্ৰায়খিনিতে চলিছে, কিন্তু আমি 90% আমি কমাইছোঁ। আমাৰ মাননীয় সুন্দৰপুৰ এইটো কাৰঘাট বুলি, এইটো মইতো ইয়াত অহা 1 মাহ হৈছে, কিন্তু আগৰ পৰাই সেনেকৈ দীপক গোৱালা, দুলু গোৱালা এনেকৈ বুলি শুনো, কিন্তু নাজানো সেইটো কোন হয়। গতিকে আমি তদন্ত কৰিছোঁ, আমি এজাহাৰ দিছোঁ বগীজান থানাত। গতিকে চাওঁ আমাৰ কি কয়। হয়, আমাৰ ইনফৰমেশ্যন তেনেকৈ কালি আহিলে, কোনে দিছিলে এইটো নাজানো, আননোন নাম্বাৰ। গতিকে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।